দুই মাজনী দবকাৰ ল'ৰাবোৰে বৰ ভাল পায় থ্যাংক ইউ বিশ্বাস কৰক দবকাৰ আজি যিটো ক্ৰাউড মই যিটো পৰিৱেশ দেখিলোঁ আজিলৈকে মোৰ বৰ্তমান 38 ইয়াৰ্ছ মই যেতিয়াৰ পৰা গান গাবলৈ ধৰিছোঁ আজিলৈকে এনেকুৱা জনসমাৱেশ মোৰ অনুষ্ঠানত আমাৰ অনুষ্ঠান চাবলৈ যি ৰাইজৰ জনসমাৱেশ ঘটিছে মোৰ জীৱনত আজিলৈকে হোৱা নাই প্ৰথম কথাটো হ'ল বহুখিনি ক্ৰিকেট মেচ অসমৰ বিভিন্ন ঠাইত উদ্বোধন কৰিছোঁ তাতে গান গাইছোঁ কিন্তু বিশ্বাস কৰক দবকাৰ আজি যিটো ক্ৰাউড মই যিটো পৰিৱেশ দেখিলোঁ আজিলৈকে মোৰ বৰ্তমান 38 ইয়াৰ্ছ মই যেতিয়াৰ পৰা গান গাবলৈ ধৰিছোঁ আজিলৈকে এনেকুৱা জনসমাৱেশ মোৰ অনুষ্ঠানত আমাৰ অনুষ্ঠান চাবলৈ যি ৰাইজৰ জনসমাৱেশ ঘটিছে মোৰ জীৱনত আজিলৈকে হোৱা নাই গতিকে থেংকফুল টু দ্য পিপল অফ দবকা থেংক ইউ দ্য অৰ্গেনাইজিং কমিটি বহুখিনি সহায় কৰি ফাইনেলি আহি পেলাই আজি এনেকুৱা জেগা ঘটনা হৈছে যে মোৰ গাড়ীখন ৰাখিবলৈ ঠাই নাই চ' ফাইনেলি গাড়ীখন আমি থানাত ৰাখিছোঁ গতিকে এতিয়া আমি থানাত বহি আছোঁ চ' মোৰ জীৱনত প্ৰথমটো অভিজ্ঞতা এইটো আৰু এনেকুৱা অভিজ্ঞতা সদায় আহক মই তাকে কাম আপোনাৰ মতে মিলি গৈছে তুমি মাজনী দবকাৰে মই সেইকাৰণে গানটোৱে সলাই দিছোঁ দুই মাজনী দবকাৰ ল'ৰাবোৰে বৰ ভাল পায় থ্যাংক ইউ আচলতে আজি এখন খেলৰ বাবে আহিছিল আৰু খেলখন কেনেকুৱা ধৰণৰ খেল হ'ব কি কথা দবকাত আহিছিলোঁ তাৰপিছত বিহু কাশ্যপৰ অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপৰ সংগীত অনুষ্ঠান আছিলে তেওঁ আজি খেলখনৰ উদ্বোধক হিচাপে আহিছিল আৰু ইমানেই বেছি ভিৰ দেখিছোঁ মানুহৰ খেলৰ প্ৰতি ইমান আগ্ৰহ বা বিহু কাশ্যপৰ গানৰ প্ৰতি যিটো আগ্ৰহ দেখিলোঁ তাত 15,000 20,000 মানুহ অনুৰাগী দেখি আচৰিত হ'লোঁ আৰু সঁচাকৈ মই জীৱনত এনেকুৱা ধৰণৰ ভিৰ দেখা নাই খেলৰ পৰিৱেশ লগতে সাংস্কৃতিক প্ৰেমী ৰাইজৰ যিটো পৰিৱেশ দেখিলোঁ আৰু যিটো মৰম দেখিলোঁ আজি এজন কণ্ঠশিল্পীক মিনিমাম 500,000 ল'ৰাই আদৰি আনি থানাত ৰাখিবলগীয়া হৈছে কাৰণ ইমানেই মানুহৰ ভিৰ প্ৰত্যেকে মৰমত তেওঁক এবাৰ চোৱাৰ হেঁপাহ কৰিছে চোৱাৰ হেঁপাহ কৰিছে আচলতে এয়া অন্তৰৰ পৰা ভাল পোৱাৰ বাবে এইটো হৈছে আৰু ধন্যবাদ জনাইছোঁ তেওঁ যেন সকলোৰে লগত মিলি আছে আৰু দবকাবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ আৰু উঠি অহা প্ৰজন্ম উঠি অহা সাংবাদিক ইয়াৰ প্ৰত্যেকজন সাংবাদিক বন্ধু তথা জ্যেষ্ঠ সাংবাদিক ধন্যবাদ জনাইছোঁ তোমালোকে সকলোৱে কাম কৰি আছে আজি দবকাত আহিছে আৰু আপুনি ধুনীয়া ধুনীয়া গীত পৰিৱেশন কৰিছে কেনেকুৱা লাগিছে প্ৰথমতে দবকাবাসীক নমস্কাৰ মই চয়নিকা আৰু আজি ইয়াতে আহি খুব ভাল লাগিছে আচলতে বহুতখিনি অডিয়েঞ্চ আৰু অলপমান বিশৃংখলতাৰ পৰিস্থিতি হৈছিল যদিও অনুষ্ঠানটি সুকলমে হৈ গৈছে আৰু মই আৰু বিপুলা আছিলোঁ অনুষ্ঠানত খুব ভাল লাগিছে আৰু আশা কৰিছোঁ আগলৈকো এনেকৈ আহি থাকিম আৰু এনেকুৱা অনুষ্ঠান কৰি থাকিম আৰু দবকাবাসীক কি কৈ যাব অৱশেষত যোৱা সময়ত দবকাবাসী ৰাইজলৈ বহুত বহুত ধন্যবাদ এনেকুৱা এখন অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে আৰু ইমান ধুনীয়া এখন মঞ্চ মোক দিয়াৰ বাবে ধন্যবাদ